খৈৰাবাৰীত বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ অধিৱেশনৰ প্ৰস্তুতি সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন ওদালগুৰি জিলা সমিতি আৰু খৈৰাবাৰী আঞ্চলিক সমিতিৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন অহা বৰ্ষৰ 10-11 জানুৱাৰীত খৈৰাবাৰী ৰাস মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অধিৱেশনখনি সুচাৰুৰূপে চলাই নিয়াৰ বাবে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ চৰকাৰক সভাপতি, যুৱ নেতা মদন ৰাভাক কাৰ্যকৰী সভাপতি, সঞ্জয় দাস আৰু বিশ্বজিৎ মৈত্ৰীক যুটীয়া সম্পাদক হিচাপে লৈ ইতিমধ্যে এখনি শক্তিশালী অভ্যৰ্থনা সমিতিও গঠন কৰা হৈছে। অধিৱেশনৰ এখন প্ৰস্তুতি সভা আজি দেওবাৰে সন্ধিয়া ভাগত অনুষ্ঠিত হয়। সংগঠনটোৰ খৈৰাবাৰী আঞ্চলিক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এই সভাতে অধিৱেশনৰ বাজেট, কাৰ্যসূচীৰ ৰূপৰেখাকে ধৰি বিভিন্ন দিশ আলোচনা কৰা হয়। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, AIN লাইভ। ফেডাৰেশ্যনৰ জন্ম 2001 চনত আৰম্ভ হৈছিল। তাৰ পৰা ক্ৰমে গৈ গৈ আজি 2025 হৈছে। আপোনাৰ মানে 24 বছৰ পাৰ হৈছে। 24 বছৰ হিচাপে আমাৰ সংবিধান মতে 2 বছৰৰ মূৰে মূৰে আমাৰ অধিৱেশন হয়। এনেকৈ আমাৰ খৈৰাবাৰী আঞ্চলিক কমিটি আৰু সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ওদালগুৰি ডিষ্ট্ৰিক্ট কমিটিৰ যৌথ অধিৱেশন, দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন খৈৰাবাৰীত অনুষ্ঠিত হ'ব। খৈৰাবাৰী আমাৰ যিটো ৰাসখোলা গুৱাহাটী ৰাস মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'ব। যোৱা 27 নৱেম্বৰ তাৰিখে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ অন্তৰ্গত 9টা আঞ্চলিক কমিটি আৰু খৈৰাবাৰী আঞ্চলিকৰ অন্তৰ্গত সকলো ৰাইজৰ উপস্থিতিত এখন বলিষ্ঠ অভ্যৰ্থনা সমিতি গঠন হয়। আৰু এটা আমাৰ আনন্দৰ বিষয়, বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি জগদীশ চন্দ্ৰ চৰকাৰদেৱ আজিৰ এই অভ্যৰ্থনা সমিতিৰ সভাপতি আমি হিচাপে পাইছোঁ। সেইকাৰণে আমি ওদালগুৰিবাসীৰ ৰাইজ আনন্দিত, লগতে আমাৰ খৈৰাবাৰী সকলো বেংগলী মানুহ খুব আনন্দিত। কিয়নো আমি তেখেতসকলে যি প্লেটফৰ্ম দি গৈছে আমাৰ বঙালী ছাত্ৰসকলক, সদৌ বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন প্লেটফৰ্মৰ আমি খৈৰাবাৰীত এখন ৰাসখোলাত সুন্দৰভাৱে আমি এটা অধিৱেশন অনুষ্ঠিত কৰিব বিচাৰিছোঁ। অহা জানুৱাৰী 10-11, 2026 তাৰিখে বিভিন্ন আমি এই অঞ্চলৰ মানে কৃষ্টি, বিভিন্ন জনগোষ্ঠীৰ কৃষ্টিৰ এখন শোভাযাত্ৰা অনুষ্ঠিত কৰিম। তাতে আৰু আমাৰ যিটো আমাৰ প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যিটো স্মৰণীয় গীত মায়াবিনী, প্ৰায় 1,500-2,000 শিল্পীৰে আমি ইয়াত মানে প্ৰতিফলিত কৰিবলৈ আমি যত্ন কৰিম। তাৰ উপৰিও আমি ইয়াতে এখন প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিম। আৰু মূল আমাৰ মুকলি সভাটো 11 তাৰিখে হ'ব। আৰু এই মুকলি সভাত আমাৰ বেংগলী সম্প্ৰদায়ৰ বিভিন্ন বক্তাসকল থাকিব, বুদ্ধিজীৱীসকল থাকিব। তাৰ লগতে আমাৰ বিভিন্ন অসমৰ বিভিন্ন জনগোষ্ঠীৰ বুদ্ধিজীৱীসকলক আমি আমন্ত্ৰণ কৰাৰ এটা চিন্তা চৰ্চা কৰিছোঁ। লগতে অসমৰ যিসকল জনপ্ৰতিনিধি আছে তেখেতসকলক আমি আমন্ত্ৰণ কৰাৰ এটা বিশেষ প্ৰয়াস কৰিছোঁ। সাংস্কৃতিক অনুষ্ঠান আমাৰ 11 তাৰিখে ৰাতি থাকিব। এইটো আমি এতিয়াও মানে চিলেক্ট কৰা নাই। আজি আমাৰ ফাৰ্ষ্ট কাৰ্যকৰী সভা অনুষ্ঠিত হৈছে আৰু কাৰ্যকৰী সভাত আমি মোটামুটি এটা বাজেট থিৰাং কৰিছোঁ আৰু পৰিকল্পনাবিলাক আমাৰ হৈ আছে। অহাকালিৰ পৰা পূৰ্ণগতিৰ কাম আগবাঢ়ি যাব। আশা কৰিছোঁ আমাৰ এই অধিৱেশনখন সফল হ'ব আৰু গোটেই আপোনালোকৰ মাধ্যমেদি আৰু এই সংবাদ মাধ্যমৰ জৰিয়তে সকলো বঙালী জাতিৰ ব্যক্তিসকলৰ লগতে অসমৰ সকলো সম্প্ৰদায়ৰ ব্যক্তিসকলক আহ্বান জনাইছোঁ যাতে আমাৰ এই অধিৱেশনখন সাফল্যমণ্ডিত কৰে আৰু 11 তাৰিখে মুকলি সভাত সকলো জনতালৈ যোগদান কৰি আমাৰ সাফল্য